নমস্কাৰ নমস্কাৰ মই ভাগৱত দৰ্শন আৰু মোৰ লগত আছে মৰমৰ ভাইটি কেইজনমান আমি পাঁচজন আহিছোঁ আচলতে আজি আছে ইয়াতে আৰু আমি গৈ আছোঁ আজি এটা দিশত গৈ আছোঁ আচলতে বিৰাট ধুনীয়া এটা পৰিৱেশত গৈ আছোঁ আৰু পৰিৱেশটো সকলোকে দেখাম আজি আমি যোৱা কাৰণটো এইটোৱে আমি কি কয় অনুষ্ঠান সামৰণি কৰিলোঁ সামৰণি কৰাৰ পাছত আজি আমি ফ্ৰী আৰু গতিকে আজি অনুষ্ঠানটো আমি সামৰণি কৰাৰ পাছত আমি গৈ আছোঁ কোনফালে যাম আমি মায়ং আমি কিবা কিবি বহুত জেগাত যাম আপোনালোকক দেখাই থাকিম আৰু এই যে ভাইটিকেইটা আছে ভাইটিকেইটাক চিনাকি কৰি দিওঁ মোৰ লগত আছে দীপে এবাৰ অনুষ্ঠানৰ লগত একদম নেপথ্য থকা বহুত সহায় কৰিলে আৰু এইফালে মানস আছে আৰু এইফালে অমৰ ওলাই দিয়া অমৰ আছে আমি এইবাৰ অনুষ্ঠানত মোৰ লগত একেৰাহে জড়িত থকা খুব সহায় কৰিলে আচলতে আমাক গোটেইকেইজন আমি মিলি আজি আমি অনুষ্ঠান সামৰণিৰ পাছত আমি ফুৰিবলৈ গৈছোঁ আপোনালোকক দেখাম আৰু বিচাৰি যাওঁ যিখন পেজখন সকলোকে স্বাগতম জনাইছোঁ সকলোৱে মৰম কৰিব নতুন পেজ গতিকে দেখাই যাম আপোনালোকক ব'লক হ'ব জ্বৰটো ফিক্স নে वो भीगे पल वो भीगी यादें वतन हराते वो तेरी बातें भोला नहीं দীঘলীয়া হ'ব অকণ জাৰ্ণিটো আজি এনেকৈ কৰিবলৈ গান গাওঁতে বহুত টাইম লাগি যায় तुम्हारे जूतो जुस्तजू तेरे सिवा कुछ नहीं दिन दोपहर अब हर सहर खलती है तेरी कमी गाहे बगाहे मेरे सांस भी मुझको लगता है जैसी नरा वो भीगे पल वो भीगी यादें वो तन्हा रातें वो तेरी बातें भोला नहीं আচ্ছা অনুষ্ঠান কৰি সামৰণি মাৰিছে মাছ চাছ ভাঙি আছে আৰু কি কয় যিসকলে এবাৰ অনুষ্ঠানত কৰিবলৈ গৈছিলোঁ যিকেইখন মঞ্চত গৈছিলোঁ খুব ভাল লাগিলে ৰাইজে বহুত মৰম দিছে আৰু সমিতি সকলো বিষয়ববীয়াসকলে খুব আন্তৰিকতাৰে আমাক বহুত শুভকামনা জনাইছে মৰম জনাইছে আৰু অনুষ্ঠান সামৰিলোঁ আৰু চুলি কাটিলোঁ জানা নাই চুলিটো কাটি দিলোঁ এনেকৈ দেখাইছোঁ চুলি দীঘল আছে চুলিটো কাটি থৈছোঁ এখন কেপটো লগাই থৈছোঁ আৰু আমি য'ত গৈ আছোঁ আজি আমাৰ যিটো উদ্দেশ্য যিটো আছে আমি আপোনালোকক দেখাম আমি বিৰাট ধুনীয়া এটা জেগাত গৈ আছোঁ আজি আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো ইমান ডাঙৰ পাহাৰেদি আমি এইটো শিল কিমান ধুনীয়া কোনটোত তোমালোকে এটা কথা আকৌ বেলেগকে আৰ্মি ট্ৰেইনিং দিব নালাগে ইণ্টাৰভিউ দিব নালাগে পাছেই বুলি ধৰিলোঁ মোৰ ফালৰ পৰা দি দিলোঁ অঁ তোমালোকক দিয়ে মানে ময়ো সোধা নহয় ময়ো মানে মেজৰ বুলিয়ে ধৰি লোৱা তেতিয়াহ'লে বা বঢ়িয়া পৰিৱেশ দেই ফাৰ্ষ্ট টাইম আহিলোঁ দেই মই ইয়াত অঁ ইয়াত আগত কষ্ট হৈছে হ'লে ডাঙৰ এটা সকলোৱে আপোনালোকে ওম নমঃ শিৱায় বুলি লিখিব পাৰে কমেণ্টত সকলোৱে মংগল কামনা হ'ব ভাল হ'ব আৰু এইফালে আমি এইফালে পাৰ হৈ গৈছোঁ ভিতৰত পাহাৰৰ ভিতৰত আমাৰ গুৱাহাটী সমীপতে বিৰাট ধুনীয়া ধুনীয়া জেগা আছে আচলতে বহুতে হয়তো অহা নাই আমি আজি মই নিজেই ফাৰ্ষ্ট টাইম আহিছোঁ
অনুষ্ঠান শেষ কৰাৰ পাছত এইটো প্ৰথমটো যাত্ৰা আমাৰ। আৰু আচলতে এই পেজখন খোলাৰ উদ্দেশ্য হ'ল বিচাৰি যাওঁ বুলি যিখন পেজ খুলিছোঁ, যিহেতু আপোনালোকে মৰম দিব বুলি ভাবিছোঁ। এই পেজখন আচলতে যিসকল উঠি অহা কণ্ঠশিল্পী বা অন্যান্য আৰু যিসকলৰ প্ৰতিভাৱান ব্যক্তি থাকে তেখেতলোকৰ বাবে এইখন পেজ তৈয়াৰ কৰিছোঁ। আপোনালোকৰ আচলতে তেখেতলোকক চিনাকি কৰি দিবলৈ সুযোগ এটা দিবৰ বাবে পেজখন আচলতে প্ৰস্তুত কৰি তুলিছোঁ। গতিকেলৈ খুব মৰম দিব, পেজখনক লাইক কৰিব, পাৰিলে আপোনালোকে সকলোৱে দেখিব পৰাকৈ শ্বেয়াৰ মাৰি দিব। বহুত কষ্ট কৰি আহিছোঁ দেই জেগাখিনিলৈ, বিৰাট ধুনীয়া জেগা। চাই থাকক আমাৰ ব্লগটি। আহি একদম আপোনাৰ জংঘলৰ ভিতৰত আমি এটা পৰিৱেশ দেখা পালোঁ। আম পাৰি আছে, এইফালে এজন উঠি আছে আৰু ইয়াতে আম কেনিও যাব নোৱাৰাকৈ এটা নেট দি পিনি ৰাখি থৈছে। গতিকেলৈ ইয়াত আমবোৰ পৰিব, সেইটো এটা পৰিৱেশ দেখিলোঁ আজি। সেইজন উঠি আছে ওপৰত এইফালে। পৰিৱেশ কেৱল পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। মই চাৰিসীমাটো দেখাওঁ, আমটো দেখাই আছোঁ। আমটো দেখাওঁ, আম পকিলে খাম, কেঁচা হ'লে ঘৰতে ইয়াতে থৈ যাম। আৰু এইফালে ইমান ভিতৰত ইমান ধুনীয়া ভাগ মন্দিৰ আছে। আপোনালোকে শিৱ মন্দিৰ বাকাইছি দেখাইছিলোঁ। এইফালে ভিতৰত এয়া মন্দিৰ। সেইখন কি নদী? ব্ৰহ্মপুত্ৰ নেকি? নাজানা যদি নকবা আকৌ। পৰিবা কিন্তু দ কিন্তু বহুত। এইটো ধুই নাচাম মই তোৰ এইটো ধোৱা এইটো হাতত ধোৱা। আমাৰ ডিপেণ্ড ধান ধুই আছে। এতিয়া এইটো পৰিৱেশ যদি আমি এখন হলিউডৰ চিনেমাত যদি দেখা পালোহেঁতেন খুব ভাল লাগিলেহেঁতেন, চাবলৈ বিৰাট বিচাৰি থাকিলোহেঁতেন। গতিকে পৰিৱেশটো ইমান ধুনীয়া। আমাৰ ইয়াত চকৰা চকৰি দুজন বহিয়ে আছে ইয়াত। এইফালে একদম বহুত আৰু আমি এতিয়া আহি এইফালে পবিতৰা অভয়াৰণ্য পালোহি। এইফালে এতিয়া গড় দেখিবলৈ নাপায়, আপোনালোকক দেখাব নোৱাৰোঁ, গাড়ীৰ দেখাইছোঁ আচলতে। এইফালে জুম কৰি দেখাব লাগিব। এইফালে গড় আছে, আপোনালোকক এতিয়া চাইড কৰি দিয়া, চাইড কৰি দিয়া। জুম কৰি দেখাই দিওঁ ৰাইজক। ইয়াতে দেখিছে গড়, আৰু অলপ জুম কৰি দিওঁ। গড় আৰু ইয়াত গড়। আৰু এতিয়া আমি কি কয়, আৰু এতিয়া আমি আহি পিনি একদম অমৰৰ ঘৰত এই ভাতটো খাইছোঁ। সন্তোষ কেনেকুৱা লাগিছে? মজা। আমাৰ দ্বীপ আছে, এইফালে মানস, আৰু মইতো বেকগ্ৰাউণ্ডৰ মানুহ, বেকগ্ৰাউণ্ডতে আছোঁ। আৰু এয়া মোৰ এই থালি সেইখিনি ভাতটো আমি এতিয়া ধুনীয়াকৈ খাই লওঁ। তাৰপিছত আকৌ আপোনালোকক অন্তিমটো ভিডিঅ' আমি কথা পাতি শেষ কৰিম। আৰু ইমানতে আমি ভিডিঅ'টো সামৰিবলৈ বিচাৰিছোঁ। আৰু আমি আহি এতিয়া পুনৰ গুৱাহাটী পাই গ'লোঁ। আৰু গোটেই দিনটো ঘূৰিলোঁ আচলতে। দিনটো ক'ত ঘূৰিলোঁ চাওঁ, গাড়ীত কিমান বোকা লাগি আছে। আৰু ইমানতে সামৰিম ভিডিঅ'টো।
আমাৰ বিচাৰি যাওঁ পেজখনক মৰম দিব। পেজখনৰ উদ্দেশ্য বহুত আছে, আপোনালোকে হয়তো গম পাব পিছলৈ। আৰু বিশেষ নকওঁ, বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আমাৰ লগত মোৰ ভাইটিকেইটা আছে, ভাইটিকেইটা ক'ব। ৰচন দাৰ লগত আজি দিনটো ঘূৰি ভাল লাগিল, বহুত গানো শুনালে। আশা কৰোঁ সমূহ অসমবাসীয়ে যাতে ৰচন দাক সহায় কৰে আগুৱাই যাবলৈ। আৰু এইফালে আমাৰ সন্তোষ আছে। মই এতিয়া ক'ব নাজানো সন্তোষে সদায় একোৱে নকয়, সন্তোষ এনেকৈ ফুলুকা মাৰে। সন্তোষে মানে আমাৰ বিচাৰি যাওঁ পেজখন। আমাৰ মানে কথাটো হ'ল কি কয়, আমি সদায় একেলগে আছোঁ, আমি কাম কৰি যাওঁ, আমি এনেকৈ ভিডিঅ'সমূহ চাই থাকিব, চাই থাকিব সকলোৱে ভিডিঅ'সমূহ। ভাল লাগিলে শ্বেয়াৰো কৰি দিব, ঠিক আছে, মৰম দিব আপোনালোকে বহুত, ঠিক আছে। আকৌ লগ পাম অহা বছৰ আমাৰ দৰ্শন দা মঞ্চৰ বাবে ৰেডি হৈ আছে। আপোনালোকে যদি বিচাৰে দৰ্শন দাক কণ্টেক্ট কৰিব, দৰ্শন দাৰ পেজটো চাই থাকক, ফ'ল' কৰিব। ধন্যবাদ, আহি আছে। ধন্যবাদ সকলোকে। আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ৰাতি জয় অসম।